মৰমৰ নৱমান শ্ৰেণীৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠৰ অন্তৰ্গত এটি নতুন বিষয়ৰ পৰা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টি হৈছে উৎপাদক উপবাদ্য, ইংৰাজী যাক কোৱা হয় ফেক্টৰছ থিয়ৰেম। আজিৰ বিষয়বস্তু হৈছে উৎপাদক উপবাদ্য। ইয়াত উৎপাদক উপবাদ্য তোমালোকক কি বুলি কৈছে, যদি px এটা বহুপদ যাৰ মাত্ৰা nৰ মান 1ৰ সমান বা 1তকৈ ডাঙৰ আৰু a যিকোনো বাস্তৱ সংখ্যা হয়, তেন্তে x - a px ৰ উৎপাদক যদি pa = 0 হয়। আৰু দ্বিতীয়টো কৈছে pa মান 0 হ'ব যদি x - a px ৰ উৎপাদক হয়। এতিয়া আমি প্ৰথমতে মানে x - a উৎপাদক বুলি ক'লে p ৰ মান 0 হ'বই, এইটো মানে গম পাবা। আৰু যদিহে x - a টো উৎপাদক বুলি দেখুৱাব দিয়ে, তেতিয়াহ'লে আমি p ৰ মান 0 বুলি দেখুৱাম। p ৰ মান 0 হ'লে x - a px ৰ উৎপাদক হ'ব, আকৌ x - a px ৰ উৎপাদক হ'লে p ৰ মান 0 বুলি আমি লিখিব পাৰিম। এই দুটা কথা। যদিহে আমাৰ p = 0 দিয়া থাকে, তেতিয়াহ'লে x - a px ৰ উৎপাদক হ'ব। দিয়া থকা কণ্ডিশ্যন এইটো যে আমাক কৈছে যে p = 0, অৰ্থাৎ আমি তেতিয়া ক'ব পাৰিম যে x - a px ৰ উৎপাদক হয়। আকৌ দ্বিতীয়বাৰ কৈছে যে এইটো কথা কোৱা নাই, আমাক কৈছে x - a হে px ৰ উৎপাদক, আগতীয়াকৈ উৎপাদক বুলিহে কৈছে, তেতিয়াহ'লে আমি কি কৰিব পাৰিম যে p = 0 বুলি লিখিব পাৰিম। গতিকে এইটো এটা আনটোৰ পৰিপূৰক বুলি কোৱা হ'ব, এটা মুদ্ৰা ইপিঠি আৰু সিপিঠিৰ নিচিনাকৈ। গতিকে তোমালোকে অকণমান মন দি ইয়াক ভালদৰে পঢ়ি ল'লে বুজিব পাৰিবা। এতিয়া আমি ইয়াৰ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। আমি কি পাইছিলো, উৎপাদক উপবাদ্য মতে এইখিনি কথা পালো, আৰু ভাগশেষ উপবাদ্য মতে কি পাইছিলো, ভাগশেষ উপবাদ্য। উপবাদ্য মতে পাইছিলো যে px = gx into qx plus rx এনেকৈ আছিলে। এতিয়া ইয়াতে px এটা বহুপদ বুলি কৈছে, px এটা বহুপদ, gx টো হ'ব x - a, qx নাজানো কি হ'ব, আৰু r টো কি হ'বগৈ, rx টো p ৰ সমান হ'ব। এতিয়া যদি pa = 0 হয়, তেতিয়াহ'লে কি হ'ল, যদিহে আমি pa = 0 পাওঁ, x - a qx এইটো মান 0 হ'ব, তেতিয়াহ'লে কি পাম আমি, px = x - a into qx পাম, অৰ্থাৎ px ক আমি qx আৰু x - a ৰ পূৰণফল হিচাপে বা গুণনফল হিচাপে দেখিব পাৰোঁ। তেতিয়াহ'লে যদিহে px ক দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখিব পাৰি, সেই দুটা সংখ্যা px ৰ উৎপাদক হয়। আমি উৎপাদকৰ নিয়ম মতে জানো, কাৰণ যদিহে আমি 12 বুলি লিখোঁ, 12ত কি হয় 3 পূৰণ 4, এতিয়া 12ৰ 3 আৰু 4 দুটা উৎপাদক হয়। যে পূৰণ কৰি লিখিব পৰা সংখ্যাকেইটা হৈছে সেই সংখ্যাটোৰ উৎপাদক। গতিকে আমি px ৰ উৎপাদক কি পালোঁ, যে x - a পালোঁ। ইয়াতে লিখিব পৰা এটাকে x - a px ৰ উৎপাদক। কেতিয়া পাইছো এই কথাটো, যদি pa = 0 হয়। এই কথা এক নম্বৰ হৈ গ'ল যে pa = 0 হোৱাৰ কাৰণে, 0 বহাই দিয়াৰ কাৰণে x - a টো px ৰ এটা উৎপাদক হ'ল। এতিয়া আমি তাৰ ওলোটাটো চাম। দুই নম্বৰ কথাটো কি আছে, এবাৰ আমাক কৈ থৈছে যে x - a টো px ৰ উৎপাদক। গতিকে আমি px = কি বুলি লিখিব পাৰিম, x - a into কিবা বুলি লিখিম, কিবাটো আমি qx বুলি লিখিম। এতিয়া যেহেতু pa অৰ্থাৎ x ৰ মান a হ'ব লাগে, তেতিয়াহ'লে pa কিমান হ'বগৈ, a - a x, a ৰ পৰা a গ'লে 0 হ'ব, qx হ'ব, গতিকে 0 হ'ল। অৰ্থাৎ যদি x - a টো qx ৰ উৎপাদক হয়, তেতিয়াহ'লে pa = 0 হ'ল। আমি দুটা কথাই পালোঁ। গতিকে তোমালোকে এই ধৰণে মনত ৰাখিব লাগিব দুটা কথা। যদি pa = 0 হয়,
x minus a px ৰ উৎপাদক আৰু উল্টাটো ক'ব গ'লে যদি x minus a px ৰ উৎপাদক হয় p equal to 0 অকণমান খেলিমেলি থকাৰ নিচিনা লাগে কথাখিনি যেটো উল্টা উল্টি মানে ভালদৰে পঢ়ি ল'বা পঢ়ি ল'লে ইয়াৰ বিষয়ে সম্পূৰ্ণ ধাৰণা হ'ব আৰু স্পষ্টকৈ ধাৰণা হ'ব মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ এই যে উৎপাদক উপপাদ্যটোৰ বিষয়ে আলোচনা কৰিছোঁ তাৰ ব্যৱহাৰ সম্পৰ্কে দেখুৱাবলৈ আমি এটা উদাহৰণ দিছোঁ উদাহৰণটোত কোৱা হৈছে যে যদি x minus a 4x³ plus 5x² minus 4x plus k ৰ উৎপাদক তেন্তে k ৰ মান নিৰ্ণয় কৰা তোমালোকে যদি মন কৰা এতিয়া উৎপাদক উপপাদ্যৰ 2 নম্বৰ সূত্ৰটো কি আছিল যদি x minus a 2 নম্বৰ কোৱা আছিল যদি x minus a px ৰ উৎপাদক তেন্তে p equal to 0 তেন্তে p equal যদি তো হিচাপে আমাক দিয়া প্ৰমাণ কৰা কথা আছিল এটো এতিয়া আমাক x minus 1 টো px মানে এটো উৎপাদক বুলি কৈছে এতিয়া হলে আমাৰ এই যে 1 আছে 1 x অৰ্থাৎ 1 বহাই দিলে শূন্য বুলি আমি লিখি দিব পাৰিম আমি এইটো কথা জানো উৎপাদক বহুততে যদি x minus a px ৰ উৎপাদক হয় তেন্তে p equal to 0 হ'বই আমি তাক ব্যৱহাৰ কৰিম ইয়াতে দ্বিতীয় শৰ্তটো ব্যৱহাৰ কৰি উৎপাদক উপপাদ্য উৎপাদক উপপাদ্য মতে x minus 1 4x³ plus 5x² minus 4x plus k উৎপাদক হলে p1 equal to 0 হ'ব that implies আমি এখিনি অকমান ঘূৰাই লিখিম x minus 1 px equal to এখিনি উৎপাদক হলে p1 equal to 0 হ'ব এতিয়া p1 মানে হৈছে ইয়াতে 1 বহাব লাগিব 4 into 1 cube 3 into 1 square 4 into 1 plus k equal to 0 4 plus 3 4 plus k equal to 0 4 4 কাটা গ'ল 3 plus k equal to 0 that implies k equal to -3 গতিকে আমি এনসাৰটো কি পালো -3 পালো k মানটো হৈছে -3 এই ধৰণে আমি যদি উৎপাদক উপপাদ্যটো মনত ৰাখো তেতিয়া আমি এনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম তো আজিসকল আমি উৎপাদক উপপাদ্যটো আৰু ভাল ধৰণে বুজিবৰ কাৰণে কি কৰিব পাৰো আৰু এটা উদাহৰণ লৈছো এই উদাহৰণটো কৈছে যে x + 2 x³ + 5x² + 5x + 6 ৰ উৎপাদক হয় না নহয় পৰীক্ষা কৰিব দিছে এতিয়া x + 2 যদি ইয়াৰ উৎপাদক হ'বলগীয়া হয় তেতিয়া আমি কি হ'ব লাগিব এটো যদি p equal ইয়াৰ মান 0 হ'ব লাগিব যদি 0 হয় এতিয়া আমাৰ ইয়াতে ব্যৱহাৰ হ'ব প্ৰথম শৰ্তটো আমাক কৈছে যে x + 2 মানে তাত লিখা আছে x minus a px ৰ উৎপাদক হ'ব যদি কি হয় p equal to 0 হয় গতিকে p এর মান আমি এতিয়া ইয়াতে কি উলাম p minus 2 উলাবই যেটো x + 2 দিছে গতিকে বাস্তবিক ৰেখাটো -2 ওলাব গতিকে x minus ইয়াতে x + 2 আহিব x + 2 px ৰ উৎপাদক হ'ব যদিহে p minus 2 0 হয় p minus 2 0 হয় যদি p minus 2 0 হয় না আমি পৰীক্ষা কৰিলে আমি x + 2 এই বহুপদটোৰ উৎপাদক হয় না নহয় পৰীক্ষা কৰা হ'ব গতিকে আমাৰ যদি উৎপাদক উপপাদ্যটোৰ দুটা শৰ্ত ভালদৰে মনত থাকে তেতিয়াহ'লে আমি এই দুই ধৰণৰ অংক তোমালোকৰ পৰীক্ষাত আহি অহা দুই ধৰণৰ অংকৰে কোনটো শৰ্ত ব্যৱহাৰ কৰিব লাগিব তাক আমি ভালদৰে গম পাম এতিয়া আমি সমাধানৰ বাবে আগবাঢ়িছো ইয়াত কি আছে আমি ধৰি ললো px equal to x³ plus 5x² plus 5x plus 6 আৰু আমাৰ যেটো বাস্তবিক সংখ্যা আছিলে হেতু হৈছে গৈ ইয়াত লিখি দিলো x plus 2 equal to 0
x equal to -2 এতিয়া আমি কি উলিয়াম p - 2 তাকে p - 2 ইকুয়াল টু কিমান হ'ব -2 cube plus 3 into -2 square plus 5 into -2 plus 6 পূৰণ কৰিলে এইটো হৰণ কৰি কি হ'ব 3টা মাইনাস পূৰণ কৰিলে মাইনাস হয় 2 কিউব মানে 8 দুটা মাইনাস পূৰণ কৰিলে প্লাস হয় এটো 4 4 3 মানে 12 আৰু এটা প্লাস এটা মাইনাস পূৰণ কৰিলে মাইনাস হ'ব 10 6 এতিয়া দেখিলো ইয়াতে মাইনাস আছে দুটা 18 হ'ব আৰু প্লাস আছে দুটা ইয়াতৰো 18 হ'ব গতিকে প্লাস 18 আৰু মাইনাস 18 গলে যেহেতু p2 ইয়াতে লিখি দিব পাৰিম আমি যেহেতু p - 2 equal to 0 এটাকে x plus 2 px ৰ উৎপাদক এই ধৰণে আমি দুটা শৰ্ত ব্যৱহাৰ কৰি দুই ধৰণৰ অংক আমি কৰিব পাৰিম এই তোমালোকৰ কাম হ'ল উৎপাদক উপায়টো ভালদৰে বুজা আৰু দুটা শৰ্ত ভালদৰে মনত ৰাখা মই ৰাখিব পাৰিবা আকৌ কেতিয়া যদি সেইটো অংকত বাৰে বাৰে ব্যৱহাৰ কৰা এইখিনি কৈ আজিৰ কথা আমি সামৰিছোঁ